আমাৰ অসমীয়া মানুহৰ বাবে বিহু আমাৰ এটা জাতীয় উৎসৱ। মেজি আমি কিয় জ্বলাওঁ? কাৰণ জুইৰ বা অগ্নিয়ে অমংগল বা আন্ধাৰক ধুই যাওক। মেজি জ্বলোৱাৰ পৰিৱৰ্তে কাৰোবাৰ ঘৰ, কাৰোবাৰ বিল্ডিং, কাৰোবাৰ অফিচ, এইটো বিহুৰ মানসিকতা নহয়, এইটো হিংসাৰ মানসিকতা, এইটো ঘৃণাৰ মানসিকতা। অসমীয়াই বহাগ বিহুৰ দিনা, মাঘ বিহুৰ দিনা, কাতি বিহুৰ দিনা কাকো হিংসা নকৰে। আমি এটাই কামনা কৰোঁ যে সকলো পৰিয়ালৰ পৰা মেজিৰ জুয়ে অমংগল আঁতৰাই লৈ যাওক। মেজিৰ জুয়ে প্ৰতিগৰাকী মানুহৰ পৰা দুখ আঁতৰাই লৈ যাওক আৰু মেজিৰ জুয়ে সকলোৰে ঘৰ সংসাৰ পৰিয়াল উজ্বলাই তোলক। মেজিৰ জুইৰ উদ্দেশ্য ঋণাত্মক নহয়। মেজিৰ অগ্নিৰ যিটো অৰ্থ সেইটো হ'ল ইতিবাচক। আন্ধাৰ বিনাশী, পোহৰৰ জয়। কিন্তু তেওঁলোকে সেইটোকে বুজি নাপায়। অসমীয়া ভাষা সংস্কৃতিৰ লগত কংগ্ৰেছৰ কোনো সম্পৰ্ক নাই। এইটোকে তেওঁলোকে আজি বাজপেয়ী ভৱন জনোৱাৰ ফটো এটা দি টুইট কৰিছে। আমি পদক্ষেপ নলওঁ। মানুহে নিজেই বুজি পাইছে যে কংগ্ৰেছ দলটোৱে মাঘ বিহুৰ ভোগালীৰ উৰুকা একো বুজি নাপায়। তেওঁলোকে খালি মিয়াক বুজি পায়।